এইবাৰ আমি চাম ভাষা অধ্যয়ন 1 নম্বৰ নিচে দি গৈ বাটকো ধ্যানপূৰ্বক পঢ়ো ইয়াতে কেইটামান বিৰাম চিহ্ন দিয়া আছে হিপিঠিত ভালদৰে দিয়া আছে মই দেখুৱাই দিছো এই দাঢ়ি কমা উদ্ধ কমা এইবিলাকক কি বুলি কয় বিৰাম চিহ্ন বুলি কয় এই বিৰাম চিহ্নবিলাক বাক্যত যদি আমি বহুৱাই নিদিও তেনেহলে বাক্যটোৰ অৰ্থটো বুজিবলৈ অসুবিধা হয় আৰু বাক্যটো পঢ়িবলৈও অসুবিধা হয় এতিয়া হিন্দীত এই বিৰাম চিহ্নবিলাকৰ নাম আছে পূৰ্ণ বিৰাম এইডাল আমি যে দাঢ়ি বুলি কওঁ তাৰ পিছত অৰ্ধ বিৰাম তাৰ পিছত অল্প বিৰাম তাৰ পিছত প্ৰশ্নসূচক বিস্ময়াদিবোধক অৰ্থাৎ এটো মানে ভাৱবোধক চিন তাৰ পিছত নিৰ্দেশক তাৰ পিছত সংযোজক উদ্ধৰণ উদ্ধকমা কোষ্ঠক বন্ধনী এতিয়া এখানে তোমালোকে নাম কেইটা মনত ৰাখিবা ইয়াতে পৰীক্ষাত আহিব পাৰে এতিয়া তলত কি কৈছে आओ अब नीचे लिखे वाक्यों में विराम चिन्हों का प्रयोग करके लिखे এতিয়া এই বাক্যবিলাকত দাঢ়ি কমা উদ্ধ কমা এইবিলাক লিখা নাই আমি এতিয়া এইবিলাক বহুৱাই বাক্যবোৰ সম্পূৰ্ণকৈ লিখিব লাগিব নহলে বাক্যটোৰ অৰ্থ বুজিবলৈ অসুবিধা হয় আৰু পঢ়িবলৈও অসুবিধা হয় ক নম্বৰ বাক্যটো হল সাবাস সুবোধ নে সুন্দৰ অভিনয় কিয়া এতিয়া এনেকৈ পঢ়িবলৈ অসুবিধা হয় আৰু অৰ্থটোও ভাল নহব গতিকে আমি ইয়াতে দাঢ়ি কমা উদ্ধ কমা বহুৱাই দিব লাগিব এই গোটেইকেইটা বাক্যত 5টা বাক্য আছে মই এতিয়া এই গোটেইখিনি আনসাৰ কৰি দিম এতিয়া উত্তৰবিলাক তোমালোকে ইয়াৰ পৰা লিখি লবা এই কিতাপখনত ধুনিয়াকৈ দিয়া আছে ক নম্বৰ সাবাস সুবোধ নে সুন্দৰ অভিনয় কিয়া এতিয়া উত্তৰটো হ'ব সাবাস সুবোধ নে সুন্দৰ অভিনয় কিয়া এতিয়া ইয়াতে ভাৱবোধক চিন এটা দিছে সাবাস বুলি কৈ তাৰ পিছত একেবাৰে শেষত দাঢ়ি এটা দিছে তাৰ পিছত খ নম্বৰ গুৰুজী নে কহা তুম লয়কে সাথ কবিতা পঢ়ো এতিয়া আমি এটো হোলাকৈ পঢ়িবলৈ হলে আমি এতিয়া দাঢ়ি কমা দিব লাগিব উত্তৰটো হল গুৰুজী নে কহা ইয়াতে কমা হ'ব তাৰ পিছত উদ্ধ কমা আৰম্ভ তুম লয়কে সাথ কবিতা পঢ়ো দাঢ়ি তাৰ পিছত আকৌ উদ্ধ কমা শেষ তাৰ পিছত গ নম্বৰ পিতাজি বাজাৰ से सेब केले आम और अनानास लाए मिठाई नहीं लाए দাঢ়ি কমা বিলাক নিদিলে বাক্যটোৰ অৰ্থটো বুজিবলৈ অসুবিধা হয় আৰু পঢ়িবলৈ অসুবিধা হয় এতিয়া উত্তৰটো হ'ব পিতাজি বাজাৰ से सेब कमा केले कमा आम और अनानास लाए তাৰ পিছত এটো সেমিকলন তাৰ পিছত মিঠাই नहीं लाए দাঢ়ি খ নম্বৰ কৰিম के दोस्त कब आए উত্তৰটো হ'ব কৰিম के दोस्त कब आए ইয়াতে এটা প্ৰশ্নবোধক চিন দিব লাগিব 9 নম্বৰ অৰে ওহ অভি তক নহয় পহুচা উত্তৰটো হ'ব অৰে বুলি কৈ আমি এটা ভাৱবোধক চিন দিম তাৰ পিছত ওহ অভি তক নহয় পহুচা দাঢ়ি এবাৰ 3 নম্বৰটো দিয়া আছে इन वाक्यों को भूतकाल में बदल कर फिर से लिखो এতিয়া এই বাক্য কেইটা আমি অতীত কালত লিখিব লাগিব ক নম্বৰ বাক্যটো হল 4 साल से यत हो रहा है এটো হৈছে বৰ্তমান কাল হেই থাকিলে বৰ্তমান কাল এতিয়া আমি অতীত কাল কৰিব লাগিলে থা বুলি দিব লাগিব হেইটোৰ ঠাইত থা দিব লাগিব 4 साल से यत हो रहा था মই দেখুৱাই দিছো উত্তৰবিলাক এইটো হৈছে 3 নম্বৰ ক নম্বৰ 4 साल से यत हो रहा है এতিয়া উত্তৰটো হল 4 साल से यत हो रहा था এই সালটো এটো ছটো হলাই দিবা এই ওপৰৰ সাল এইটো লিখিবা এটো ফুলকৈ লিখিছে খ নম্বৰটো হল সংবাদদাতা আনা চাহতা হে এতিয়া এইটো আমি ভূতকালত লিখিলে হ'ব উত্তৰটো সংবাদদাতা আনা চাহতা থা তাৰপিছত গ নম্বৰ কলিং কে ফাটক খুল যায়েঙ্গে এটো আছে ভৱিষ্যত কালত এতিয়া এটো আমি অতীত কালত লিখিব লাগিব মানে ভূতকাল উত্তৰ কলিং কে ফাটক খুল গয়া থা এবাৰ 4 নম্বৰটো দিয়া আছে इन वाक्यों को अपनी माध्यम भाषा में अनुवाद करके शिक्षक को दिखाओ অৰ্থাৎ নিজৰ মাতৃভাষাত অনুবাদ কৰিব দিছে এই বাক্যকেইটা ক নম্বৰ বাক্যটো হল मैं कलिंग महाराज की कन्या हूं অৰ্থাৎ মই কলিংগৰ মহাৰাজৰ ছোৱালী বা কন্যা এই কিতাপখনত মই দেখুৱাই দিম ইয়াৰ গোটেইকেইটা অনুবাদ কৰা আছে তোমালোকে লিখি লবা ক নম্বৰ मैं कलिंग महाराज की कन्या हूं এতিয়া উত্তৰটো হল মই কলিংগ মহাৰাজৰ কন্যা খ নম্বৰ कलिंग की स्त्रियां तुमसे कुछ नहीं चाहती केवल युद्ध चाहती है
এতিয়া উত্তৰটো হ'ব অসমীয়াত লিখিলে হ'ব কলিংগৰ স্ত্ৰীবিলাকে তোমাৰ পৰা একো নিবিচাৰে মাত্ৰ যুদ্ধ বিচাৰে। গ নম্বৰ मैं स्वयं सेना का संचालन करूँगा। उत्तर मैं निजे सेना संचालन करिम। ख নম্বৰ मैं हथियार नहीं उठाऊँगा अर्थात उत्तरটো হল মই অস্ত্ৰ নধৰো। ङ নম্বৰ অহিংসা ही मेरा धर्म होगा। उत्तरটো হল অহিংসাই হ'ব মোৰ ধৰ্ম। একেবাৰে তলৰ ফালে 5 নম্বৰত দিয়া আছে মানে এইখিনিত কেইটামান ভুলকৈ বাক্য লিখা আছে আমি এই বাক্যকেইটা শুদ্ধকৈ লিখিব লাগিব। এইফালে দুটা দিয়া আছে আৰু ব্যাকপিঠিও দুটামান দিয়া আছে আমি উত্তৰখিনি কৰিম এইকেইটা পৰীক্ষাৰ বাবে দৰকাৰী। বাক্য ভুলকৈ দিয়া থাকিব শুদ্ধকৈ লিখিবলৈ ক'ব এনেকৈ তোমালোকে শুদ্ধ কৰি লিখিব লাগিব। এতিয়া ক নম্বৰত বাক্যটো হ'ল मैं दही को खाया এটো ভুল হৈ আছে এটো আমি শুদ্ধকৈ লিখিব লাগিব। এতিয়া ক নম্বৰ বাক্যটো মই ইয়াতে দেখুৱাই দিছো मैं दही को खाया এটো ভুল হৈ আছে উত্তৰটো হ'ব मैंने दही खाया। খ নম্বৰ বাক্যটো হ'ল मेरा घर में मेहमान आए हैं এতিয়া শুদ্ধকৈ লিখিলে হ'ব উত্তৰ मेरे घर में मेहमान आए हैं मेराটোৰ ঠাইত मेरे হ'ব। তাৰ পিছত গ নম্বৰ मेरे आँख में एक तिनका पड़ गई এতিয়া এটো শুদ্ধকৈ লিখিলে হ'ব मेरी आँख में एक तिनका पड़ गया। তাৰ পিছত এটো मेरे আছিলে এটো मेरी হ'ব আৰু पड़ गया। ख নম্বৰ गुरुजी हमारे घर से वापस लौट गए এটো দৰকাৰী উত্তৰটো হ'ব गुरुजी हमारे घर से लौट गए অথবা गुरुजी हमारे घर से वापस गए মানে वापस আৰু লৌট এই শব্দ দুটা একেলগে নবহে ইয়াৰ পৰা এটা শব্দ বহুৱাই দিব লাগে এটা শব্দ নালাগে। যদি वापस শব্দটো লিখা তেতিয়াহলে লৌট শব্দটো নালাগে অকল লৌট শব্দটো লিখিলে वापस শব্দটো নালাগে। ইয়াৰ পৰা যিকোনো এটা বাক্য লিখিলে শুদ্ধ হৈ যাব।